কোনোবা এজন সদস্য ঢুকালে বছৰলৈ নামঘৰলৈ যাব নাপায় নেকি? 100 বাৰ পায়। এইটো কেনেকুৱা লিখিছে? নামৰ আগত 9 বিধ দ্ৰব্যৰে সজোৱা শৰাই। সাধাৰণতে প্ৰশ্নটো হ'ল আমাৰ মানে নামৰ শৰাইৰ কথা কৈছে নেকি? 9 বিধ দ্ৰব্য নহয়, 9 বিধ ভক্তিৰে সজায়। দ্ৰব্য হ'ল 4 বিধ। আমাৰ শৰাইখন সজায় 4 বিধেৰে। 4খন কটা গুৱা, 4টা তামোল, কল 4টা, নাৰিকল 4 বিধ। এইটো পঞ্চপ্ৰসাদ শৰাই নহয়, সেইটো হ'ল পঞ্চপ্ৰসাদ। হ'লে সেইটো হ'ব আমাৰ এই কৰ্মকাণ্ডৰ। আৰু আমাৰ নামৰ 4 বিধে, তাৰমানে গুৰু, দেও, নাম, ভকত 4 তত্ত্বৰে। আৰু বাকীখিনি বটকে চব ক'বই নোৱাৰি, ক'লে বেয়া পাব ভকতে। অৰ্থাৎ 4 বিধেৰেহে আমাৰ গুৰুজনাৰ ভাগৱত ধৰ্ম শৰাই। অৰ্থাৎ এইটো গুৰু, দেও, নাম, ভকত বা জ্ঞান বিজ্ঞান তদং ৰহস্য। গতিকে এই ভকত চৰাই চিৰিকটিৰ আদি প্ৰাণীক আগবঢ়াব পাৰি নোৱাৰে। ভাল কথা, এইটো পাৰি। তেওঁলোকক ভকত ভাৱনাৰে, কেলে চব ভকতে, জাম্বুবনৰ যদি ভকত হ'ব পাৰে, চৰাই চিৰিকটি কেলে নোৱাৰে? হয় না? কুকুৰৰ শৃগালৰ গদ্ধৰ্বৰাম আত্মাৰাম। অৰ্থাৎ সকলোকে দিব পাৰি, কিন্তু জুঠাটো নিদিব। জুঠা তেওঁলোকে খায়, তেওঁলোকৰ জুঠা নাই। কিন্তু আপুনি জুঠা দিলে তুচ্ছ ভাৱনা হয়। কেলে? সকলোতেতো আত্মা আছে। গতিকে ভকতে ভকতৰ মাজত যেনেকৈ আত্মা দেখে, কুকুৰকো আত্মাই দেখে আৰু চৰাই চিৰিকটি। সেইকাৰণে একনাথে যেতিয়া বাঁহী ৰুটিখন কুকুৰটো লৈ গুচি গ'ল, পাছে পাছে দৌৰিছে, প্ৰভু ৰ'ব 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 ৰ'ব, সেইখন বাঁহী ৰুটি, আজিৰ এইখন গৰম 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 তাজা তাজা ৰুটি, এইখন খাওক এইখন খাওক। কুকুৰৰ পাছে পাছে দৌৰিছে। অৰ্থাৎ ভকতে আত্মা দেখে, দেহ নেদেখে। সেইটোকে কৈছে ভক্ত। আৰু সেইকাৰণে আত্মাকে পৰমাত্মা দেখে, চবতে পৰমাত্মা দেখে। এয়াই হ'ল ভকত। সেইকাৰণে মহটোও ভকতে নামাৰে। কেলে? মহো হ'ল আত্মাৰূপী পৰমাত্মাৰ অংশ। গতিকে সেইকাৰণে ভকতৰ এই জুঠা প্ৰসাদটো দিলে তুচ্ছ ভাৱনাটোৱে হয়। গতিকে এভাগ আপোনাৰ মৰম লাগিছে, কুকুৰ এটাও আছে, ধৰি লওক অকণমান পায়স তাক এক্সট্ৰাকৈ দি দিয়ক। কেলে? সেইজনো ভকত। কিন্তু সংসাৰী লোকে ভকত নেদেখিব, কুকুৰ দেখিব। আপুনিতো ভকত, আপুনি কুকুৰ দিয়ক, পাপ নালাগে। খালি জুঠা নকৰিব। কালি যে কৈছিলোঁ, প্ৰসাদ কেতিয়াও নগছকিব, নামঘৰত প্ৰসাদ নেপেলাব। যিয়ে প্ৰসাদ গছকে আগৰ পুণ্য আৰু ভক্তি নষ্ট হৈ যায়। শৰণ ভজন কিয় ল'ব লাগে? এইটো থাকক আৰু দেই। শৰণ ভজন কিয় ল'ব লাগে মানে দুটা কথা আছে। শৰণ মানে অহংকাৰ মাৰিবলৈ ল'ব লাগে। ভজন ভগৱানৰ লগত পূজা যোগ হ'বলৈ লাগে। শৰণ অহংকাৰ মাৰিবলৈ লাগে। শৰণৰ অৰ্থ কি? এই স্বৰূপী শৰীৰটোৰ ভিতৰত থকা আত্মাক ঊৰ্ধ্বগামী কৰিবৰ কাৰণে। এই শৰীৰৰ অহংকাৰ যেতিয়ালৈকে থাকে, শৰণ নহয়। মানে এই শৰীৰটো মৰা ভিতৰত আছে আত্মা। স্বৰূপী শৰীৰৰ মাজৰ পৰা আত্মাৰূপী জীৱক ঈশ্বৰমুখী কৰাটোৱেই হ'ল শৰণৰ মূল তত্ত্ব আৰু অৰ্থ। ভজনৰ অৰ্থ হ'ল, আমাৰ বহুতে ভাত খোৱা বুলি কয়, নহয়। ভজনৰ অৰ্থ হ'ল ভগৱানৰ লগত লগ লগা, ভগৱানৰ লগত সম্পৰ্ক হৰা। অৰ্থাৎ সেইকাৰণে ৰামকৃষ্ণ পৰমহংসৰ ওচৰত গৈ বিবেকানন্দে, আপুনি ভগৱানক দেখিছে? বোলে দেখিছোঁ। আৰু সেই ভগৱানৰ ওচৰত, অৰ্থাৎ ৰামকৃষ্ণৰ ওচৰত শৰণ ল'লে বা ভজন ল'লে আৰু ভগৱানক দেখা পালে। গতিকে আপোনাক কৈছে, যি গুৰুৱে ভগৱানক দেখিছে সেই গুৰুৰ ওচৰত ভজন লওক। গুৰুৱে ঈশ্বৰ দেখুৱাব। আৰু যি গুৰুৱে ঈশ্বৰ নেদেখুৱাই, এই গুৰু বাদ দিয়ক। অৰ্থাৎ বলি মহাৰাজে শুক্ৰাচাৰ্যক বাদ দিছে, ঈশ্বৰৰ নেদেখুৱাই, সকাম কৰ্মবোৰ দেখুৱাই শুক্ৰাচাৰ্যই। সেইকাৰণে শুক্ৰাচাৰ্যক বাদ দি বিষ্ণুক দান দিছে। অৰ্থাৎ আপোনাক মোকো কৈছে, ভজনৰ অৰ্থ হ'ল ভগৱানক ভজা। ভজ ধাতুৰ পৰা আহিছে। সম্পূৰ্ণ ভগৱানৰ হৈ যোৱা, সম্পূৰ্ণ ভগৱানৰ লগত একাত্ম হৈ যোৱা, চাৰেণ্ডাৰ হৈ যোৱা, এইটোৱে হ'ল ভজন। আৰু সেইকাৰণে শৰণ ভজনটো লাগে। ভগৱানক পাবলৈ ভজন, পুজিবলৈ ভগৱান, জানিবলৈ চিনিবলৈ ভজন। আৰু শৰণ হ'ল অহংকাৰ মৰা। কোনো ব্যক্তিৰ পিতৃ মাতৃ বা ঘৰখনৰ
কোনোবা এজন সদস্য ঢুকালে বছৰলৈ নামঘৰলৈ যাব নাপায় নেকি? 100 বাৰ পায়। 11 দিনৰ দিনা ভকতে শুদ্ধ কৰে, অৰ্থাৎ নিয়ম মতে শূদ্ৰৰ এমাহ, বৈশ্যৰ 15 দিন, ক্ষত্ৰিয়ৰ 13 দিন, ব্ৰাহ্মণৰ 11 দিন। এইটো শাস্ত্ৰসন্মত। ব্ৰাহ্মণৰ 11 দিন আৰু ক্ষত্ৰিয়ৰ 13 দিন, বৈশ্যৰ 15 দিন, শূদ্ৰৰ এমাহ। আপোনালোক বৈশ্য চব, কৃষি, গোৰক্ষ আৰু বাণিজ্য বৈশ্য কৰ্ম। আৰু সেই 13 সমস্তৰ 15 দিন, এইটোৱে সত্য। গতিকে 15 দিনত ভকতে যেতিয়া শুদ্ধ কৰিলে, ভকতে তাৰ পাছত আপুনি নামঘৰলৈ যাব পাৰিব। সকাম খাবলৈ যাব নোৱাৰে, বিয়া খাবলৈ যাব নোৱাৰে, পিকনিক খাবলৈ যাব নোৱাৰে। 1 বছৰীয়া শোক দিৱস, পিকনিক খাবলৈ যাব নোৱাৰে, কাৰোবাৰ নিমন্ত্ৰণী খাবলৈ যাব নোৱাৰে, ফূৰ্তি কৰিবলৈ যাব নোৱাৰে, যে ক'ৰবাত এই সংস্কৃতিৰ এইবিলাকলৈ যাব নোৱাৰে। নামঘৰৰ আৰু ভগৱানৰ নাম 24 ঘণ্টাই পাৰে। ঈশ্বৰক পাহৰিলে জীৱন মৰা আৰু বাচাৰ কি অৰ্থ থাকিলে? ঈশ্বৰৰ লগত সম্পৰ্ক সদায় থাকিব লাগিব। কিন্তু ৰাইজৰ আমাৰ কথা আছে যে আপোনাৰ যে জ্যেষ্ঠজন ঢুকালে আপুনি অন্ততঃ মূল কামভাগ নল'ব। কেলে? আপোনাৰ এবছৰীয়া শোক দিৱস আছে, যে দেউতা বা মা আমাৰ গুৰু নহয় জানো? গতিকে এবছৰলৈ মূল কাম ৰাইজৰ নকৰিব, নামঘৰলৈ যাব। আমাৰ বহুতে এই কথাটো কয়, এবছৰলৈ চাকি নজ্বলায়, নামঘৰলৈ নাযায়। বহুতে ভালেই পায় আৰু এনেও বেয়াই পায় নামঘৰলৈ যাবলৈ, বোলে গাখীৰতে মহৰ ঘুটি আৰু এইবাৰ। কিন্তু পিকনিক খাবলৈ যায়, বিয়াৰ নিমন্ত্ৰণ খাবলৈ যায়, ভোজ খাবলৈ যায়, উল্টা। আৰু এইটো কথা ক'লেও নুশুনে। কেলে? ভোজ খোৱাটো কেলে বাদ দিব? সেইটো যে প্ৰিয়। নামঘৰলৈতো অপ্ৰিয়, নযোৱাই ভাল, কাৰণ গ'লে দিগদাৰীহে। আৰু বহুতেতো নামলৈ নাযায়। নাম হয়, নাম পাতে, নামলৈ মাতে, বাহিৰত বহে বেঞ্চত, নামলৈ নাহে। নাম গায় 10 জনে, প্ৰসাদ খায় 50 জনে। কেলে? বাহিৰত খায়। নাম নগোৱাকৈ প্ৰসাদ খোৱা, কাম নকৰাকৈ ঠিকাদাৰৰ বিল লোৱা, দুইটাই পাপ। কাম নকৰাকৈ ঠিকাদাৰে যদি বিলখন লৈ লয়, ঠিকাদাৰৰ পাপ যেনেকৈ হয়, নামলৈ মতা ভকতে যদি নাম নগোৱাকৈ প্ৰসাদ খায়, পাপ হয়। আকৌ এটা ডাঙৰ পাপ, যে যি ভকতে গোলকৰ পৰা নাম নমাই আনি নামৰ প্ৰসাদ দিয়াৰ পাছত ভকতে প্ৰসাদ লোৱা নাই, বাহিৰত থকা সকলে প্ৰসাদ খাই আদায়। আজিকালি 2-4 জন ভকতেও এইটো সুবিধা লয়। আমাৰ ফালে গৈছোঁ, আপোনাৰ সবক নাই কোৱা যে এই ভিতৰত বহিলে বহুত দেৰি লাগিব, প্ৰসাদ খাওঁতে খাওঁতে আজ্ঞা দিওঁ, সেইকাৰণে বাহিৰতে বহোঁ। মহাপাপ লাগিব। এনেইতো পাপ লাগে, এতিয়া মহাপাপ। যি ভকতে আপোনাক নাম নগোৱাজনক প্ৰসাদ দিছে, যি ভকতে প্ৰসাদ লোৱা নাই, আপুনি আগত টুপুককৈ খালে পাপ লাগিব নাই? মহাপাপ লাগিব। আজিৰ পৰা নাখাব। নাম গাবলৈ মাতিলে নামত বহিব, যদি নামত বহিব নোৱাৰে নাহিব, ঘৰত কাম কৰিব। নামলৈ মাতিলে নাম নাগায়, ভাগৱতলৈ আহি ভাগৱত নুশুনে, গীতালৈ আহি গীতা নুশুনে, কেলে আহে? পাপ লগাবলৈ আহে, নাহিব। ঘৰত শুই থাকিব, ঘৰত কাম চাম আছে, কৰিব, ভাল লাগিব, দেহাটোও আৰাম পাব, কাম চাম কৰিলে কিবা এটা কাম হ'ব। গতিকে এই কথাটোৱে আমাক কৈছে। আৰু প্ৰশ্নকৰ্তাজনৰ প্ৰতি ধন্যবাদ। বৰ্তমান এইখিনি কথা মই জৰুৰী বুলি ভাবোঁ। মানুহৰ জন্ম মৃত্যু, চোৱা, ঘৰখন আৰু বংশ। আচলতে বংশটো চোৱা নহয়, বাকীবোৰ চোৱা। বাকী মানুহ মৰিলে ব্ৰত খাতে মানে কি? অন্ন নাখায়, পিঁয়াজ নাখায়, এই মাছ মাংস নাখায়, হয় নহয়? মাছ মাংস খোৱা মানুহ এজনক চুলে ব্ৰত ভাঙিব, সেইকাৰণে নুচুৱে। বাহিৰত যে নলায়, কেলে নলায়? যে মাছ মাংস খোৱাজনে চুই দিব, ব্ৰত ভাঙিব। সেইটোহে সত্য। আমি উল্টাকে বুজোঁ যে মই কেনেকৈ চোৱা হ'লোঁ। নহয়, আপুনি ব্ৰত কালি আছে, অৰ্থাৎ আপুনি ব্ৰত কৰে। যে গুৰু গোসাঁইসকলে যে বেলেগৰ ঘৰত পাকঘৰত নাখায়, কেলে? আপোনাৰ সবে পাকঘৰত মাছ মাংস খায় কাৰণে তেওঁ গণটো পাব, ঘ্ৰাণেনং অৰ্ধভজনং। যদি ভকতক স্পৰ্শ কৰে, চুৱে, মহাপুণ্য হয়। আৰু এজন ব্ৰত কৰা মানুহে যদি ব্ৰত নোহোৱা মানুহজনক চুৱে, ব্ৰত ভাঙে। এইকাৰণেহে চুব নালাগে। গতিকে এই কথাখিনি মানিব, ধৰ্মই কোৱা কথাখিনি মানিব, তাত কোনো যুক্তি নাই।
তার উদ্দেশ্য আছে, তার বিজ্ঞানসন্মত। কেঁচুৱা জন্ম পালে কেলে চুৱা লাগিলে? কেঁচুৱা জন্ম পালে ভালেই হ'ল। যদি আমাক কয় যে কেঁচুৱা জন্ম পালে 11 দিনলৈকে কোনেও চুব নালাগে, যদি লাগে বুলি কয় চবে গৈ কেঁচুৱা চুই তাক মানে একেবাৰে ভাইৰাছ সোমাই দিব। ক'ৰ পৰা গৈ যেনে তেনেকৈ চুই দিব, কেঁচুৱাটো গৈ ভাইৰাছ সোমাব। সেইকাৰণে কেঁচুৱাটোৰ গাত যাতে বেয়া বস্তু সোমাব নোৱাৰে, কেঁচুৱাটোক জীয়াই তিয়াই যাতে চুব নোৱাৰে, সেইকাৰণে আমাৰ ধৰ্মই কৈছে। সৰ্বসাধাৰণ মানুহ সেইবিলাকতো নামানে, সেইকাৰণে ধৰ্মই কৈছে চুব নাপায়। তেতিয়া আৰু নুচুৱে, আৰু গাঁঠিটো দি লৈছে। সেইকাৰণে ধৰ্ম ভালৰ কাৰণে তাত বিজ্ঞান আৰু দৰ্শন আছে, গতিকে তাক মানিবলৈ যত্ন কৰিব। আৰু পিতৃ মাতৃৰ কাৰণে যদি কষ্ট নকৰে, সেই পিতৃ মাতৃয়ে আপোনাক কিমান কষ্টেৰে তুলি তুলি ডাঙৰ দীঘল কৰিছে। গতিকে কষ্ট খাওক, পিতৃ মাতৃৰ কাৰণে কষ্ট পাব লাগে, তেতিয়াহে আপুনি পিতৃ মাতৃৰ প্ৰতি অন্তত ত্যাগ অকণমান কিবা এটা হ'ব। নহ'লে জীয়াই থকাততো আমাৰ ত্যাগ নাই। অন্তত বিয়োগ হোৱাৰ পাছত জ্যেষ্ঠ ভাই এজন গুৰুস্থানীয়, তেওঁৰ কাৰণে কেইদিনমান ব্ৰত খাটক, কেইদিনমান কষ্ট কৰক, অলপ ত্যাগ হওক, অলপ লোকচান হওক, কি কথা আছে? সেইকাৰণে এইখিনি মানিবলৈ যত্ন কৰিব। আৰু এইখিনিকে কৈ এতিয়া আমাৰ নাম এষাৰ হওক। সময় কিমান হ'ল ঠিকনা নাই। আকৌ মনটো ঘূৰাই আনক এতিয়া।